বহুৱা নৃত্য কোনটো জনজাতিৰ সৈতে জড়িত? অপশ্যনত আছে বড়ো, কাৰ্বি, খাচী, সোণোৱাল কছাৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব সোণোৱাল কছাৰী। বহুৱা নৃত্য অসমৰ সোণোৱাল কছাৰীসকলৰ এক ধৰ্মীয় অনুষ্ঠান। সোণোৱাল কছাৰীসকলৰ কলা-কৃষ্টিৰ এক প্ৰকাশ হ'ল এই বহুৱা নৃত্য। ডিব্ৰুগড় জিলাৰ বৃহৎ জামিৰা অঞ্চলৰ ধমল গাঁৱত বসবাস কৰা সোণোৱাল কছাৰীসকলৰ মাজত অতীজৰে পৰা বহুৱা নৃত্য প্ৰচলন হৈ আহিছে। প্ৰতি দুবছৰৰ অন্তত তেওঁলোকে এই নৃত্যৰ আয়োজন কৰে। এই নৃত্যৰ আৰম্ভণি কেতিয়া হৈছিল সেই কথা তেওঁলোকে ক'ব নোৱাৰে, কিন্তু তেওঁলোকৰ আজো-ককাকৰ দিনৰ পৰাই প্ৰচলিত আছিল বুলি তেওঁলোকে বিশ্বাস কৰে। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত হ'ল অপশ্যনত আছে অৰুণোদয়, দৈনিক অসম, দৈনিক বাতৰি, সাদিন। ইয়াৰ উত্তৰ হ'ব দৈনিক বাতৰি। দৈনিক বাতৰি কাকত হ'ল যোৰহাট জিলাৰ পৰা অসমীয়া ভাষাত প্ৰকাশিত অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত। 1880ৰ দশকত ৰায় বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাই অসমৰ যোৰহাট জিলাত ঠেঙাল ভৱন নিৰ্মাণ কৰিছিল আৰু 1929 চনত তেওঁ ইয়াতে এটা ছপাশাল বহুৱায়। প্ৰথমতে ইয়াৰ পৰা সাপ্তাহিক বাতৰি কাকত এখন প্ৰকাশ পাইছিল। এই ছপাশালটোৰ পৰাই 1935 চনৰ 12 আগষ্টত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশ পাইছিল। দৈনিক বাতৰি কাকতখনৰ সম্পাদক আছিল বাগ্মীবৰ নীলমণি ফুকন। আলি আই লৃগাং উৎসৱ কেতিয়া পালন কৰা হয়? অপশ্যনত আছে এপ্ৰিল মাহৰ প্ৰথম বুধবাৰে, মাৰ্চ মাহৰ প্ৰথম বুধবাৰে, মে' মাহৰ প্ৰথম বুধবাৰে, জুন মাহৰ প্ৰথম বুধবাৰে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এপ্ৰিল মাহৰ প্ৰথম বুধবাৰে। আলি আই লৃগাং অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ অৰ্থাৎ এপ্ৰিল মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ'ত বা বহাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও 1956 চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে, তেতিয়াৰ নাম আছিল নানে কেবাং, আলি আই লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰি অহা হৈছে। নেক্সট কুৱেশ্যন, লাচিত গড় ক'ত অৱস্থিত? অপশ্যনত আছে গুৱাহাটী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুৱাহাটী। নেক্সট কুৱেশ্যন, বাৰেচহৰীয়া ভাওনা উৎসৱ ক'ত অনুষ্ঠিত হৈছিল? অপশ্যনত আছে মাজুলী, জামুগুৰিহাট, বৰপেটা, বৰদোৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব জামুগুৰিহাট। বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত প্ৰতি 5 বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ। বাৰে মানে অনেক আৰু চহৰীয়া মানে ৰাইজ, গতিকে অনেক গাঁৱৰ ৰাইজ একগোট হৈ যি ভাওনা উদযাপন কৰে সেয়াই বাৰেচহৰীয়া ভাওনা। আনুমানিক 1797-98 চনৰ পৰা বৰ্তমানলৈকে জামুগুৰিহাটত এই ভাওনা অনুষ্ঠিত হৈ আহিছে। ভাওনাৰ কোনটো চৰিত্ৰই শ্লোক, গান, নৃত্য আৰু ব্যাখ্যা আবৃত্তি কৰে? অপশ্যনত আছে ভাৱৰীয়া, সূত্ৰধাৰ, গায়ন, বায়ন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব সূত্ৰধাৰ। সূত্ৰধাৰ নৃত্য সত্ৰীয়া পৰিবেশ্য কলাৰ অন্তৰ্গত এটি নৃত্যশৈলী। সূত্ৰধাৰজন একাধাৰে গায়ক, নৰ্তক, ঘোষক আৰু পৰিস্থিতিৰ ব্যাখ্যাকাৰী। সূত্ৰধাৰী নাচ অংকীয়া ভাওনাৰ এটি অপৰিহাৰ্য নৃত্য গোট। সাধাৰণতে বৰপেটীয়া ধেমালিখনকে আধাৰ হিচাপে লৈ গুৰুকীৰ্তনৰ ভাওনা আৰম্ভ হয়। সেয়েহে আন নাচত থকাৰ দৰে সূত্ৰধাৰী নাচৰ আধাৰিত ধেমালিখন হ'ল বৰপেটীয়া ধেমালি। অৱশ্যে অন্য উদ্দেশ্যত এই নাচ নাচিবৰ সময়ত ধেমালিৰ ধৰা-বন্ধা নিয়ম নাথাকে। সংস্কৃত ৰূপকৰ আৰ্হিত অংকীয়া নাটকৰ সূত্ৰধাৰ চৰিত্ৰটি গঢ়ি তোলা হৈছে বুলি সত্যেন্দ্ৰনাথ শৰ্মাই ভাষা সাহিত্যৰ পৰিচয় গ্ৰন্থত উল্লেখ কৰিছে। অৱশ্যে দুয়োবিধ নাটকৰ সূত্ৰধাৰ নৃত্যৰ মাজত ভালেখিনি বৈশিষ্ট্য পৰিলক্ষিত হয়। মৰুং উৎসৱ কোনে পালন কৰে? অপশ্যনত আছে আপাতানি, কাৰ্বি, বড়ো, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপাতানি। মৰুং হৈছে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ আপাতানি জনজাতিসকলে উদযাপন কৰা এক তাৎপৰ্যপূৰ্ণ উৎসৱ। যদিও ই এক ব্যক্তিগত উৎসৱ, গোটেই গাঁও আৰু নিশ্চিতভাৱে সমগ্ৰ আপাতানি লোকে এই উৎসৱত জড়িত হৈ পৰে। ইয়াক জানুৱাৰী মাহত বা মোৰং পিলো মাহত পালন কৰা হয়। ইয়াৰ উপৰিও আপাতানিসকলে মাৰ্চ মাহত মেওকো আৰু প্ৰতি বছৰে 4 পৰা 7 জুলাইলৈ ড্ৰি মহোৎসৱ উদযাপন কৰে। অসমত কেতিয়া চৰকাৰী কলা আৰু কাৰুশিল্প মহাবিদ্যালয় স্থাপন কৰা হৈছিল? অপশ্যনত আছে 26 নৱেম্বৰ 1989, 15 আগষ্ট 1947, 26 জানুৱাৰী 1950, 15 আগষ্ট 1949। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 15 আগষ্ট 1947।
তলত উল্লেখ কৰা কোনটো পাহাৰ সাংস্কৃতিক ঐতিহ্যৰ অৱশিষ্ট? অপশ্যনত আছে শ্ৰীসূৰ্য পাহাৰ, নীলাচল পাহাৰ, নগা পাহাৰ, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব শ্ৰীসূৰ্য পাহাৰ। শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ দক্ষিণ-পূবত আৰু ইয়াৰ ওচৰতে বঙাইগাঁও জিলা আছে। গুৱাহাটীৰ পৰা প্ৰায় 132 কিলোমিটাৰ উত্তৰ-পশ্চিমত ভাৰতৰ অসমৰ এখন উল্লেখযোগ্য স্থান হ'ল এই শ্ৰীসূৰ্য পাহাৰ। এই ঠাইখন এটা পাৰ্বত্য অঞ্চল য'ত ভালেমান শিলত খোদিত শিৱলিংগ আৰু হিন্দু, বৌদ্ধ তথা জৈনসকলৰ দেৱ-দেৱীসকল প্ৰায় 1 কিলোমিটাৰ অঞ্চল জুৰি বিয়পাই আছে। ঠাইখন শ্ৰীসূৰ্য পাহাৰ কেন্দ্ৰিক, যিটো শিৱলিংগৰেদি ভৰপূৰ হৈ আছে। জনপ্ৰিয় বিশ্বাস যে 99,999 শিৱলিংগৰে ইয়াত দ্বিতীয় কাশী গঢ়ি তুলিবৰ বাবে ব্যাস ইয়াত খোদিত কৰিছিল আৰু এইটো এবাৰ এই অঞ্চলৰ অন্যতম পবিত্ৰ তীৰ্থস্থান আছিল। এই পাহাৰবোৰ এবাৰে কিমানটা লিংগ অংকন কৰা আছিল সেয়া ঠিক কোনো ঐতিহাসিক প্ৰমাণ পোৱা নাই, কিন্তু এতিয়াও তেওঁলোকৰ মাজত শ লৈকে সৰুৰ পৰা ডাঙৰ আকাৰৰ পৰ্বতৰ নামনিত সকলো ঠাইত সিঁচৰিত হৈ থকা আৰু বহু শতাব্দী অৱহেলা তথা চাল চলনৰ পিছত অঞ্চলজুৰি বিস্তৃত হৈ আছে। পৰ্বতৰ লিংগবোৰক সঠিক চিত্ৰ বা অন্যান্য দেৱ-দেৱীসকলক তথা ধ্বংসাৱশেষবোৰ বৈজ্ঞানিকভাৱে এতিয়াও গণনা কৰা হোৱা নাই। চেৰজা বাদ্যযন্ত্ৰটো কোনটো জনজাতিৰ সৈতে জড়িত? অপশ্যনত আছে বড়ো, কাৰ্বি, মিচিং, সোণোৱাল কছাৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বড়ো। ব্ৰজাৱলী ভাষা অসমীয়া আৰু কিহৰ সংমিশ্ৰণ? অপশ্যনত আছে বঙালী, হিন্দী, মৈথিলী, উৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৈথিলী। অৰ্থাৎ ব্ৰজাৱলী ভাষা অসমীয়া আৰু মৈথিলী ভাষাৰ এক সংমিশ্ৰণ। প্ৰচলিত মত অনুসৰি ব্ৰজাৱলী ভাষা অসমৰ কিছু কিছু অঞ্চলত পঞ্চদশ-ষোড়শ শতাব্দীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা নিৰ্মিত আৰু ব্যৱহৃত এক ধৰণৰ সাহিত্যিক ভাষা বিশেষ। এই ভাষা তেওঁ বৰগীত আৰু অংকীয়া নাট ৰচনাৰ সময়ত ব্যৱহাৰ কৰিছিল। এই ভাষাৰ সমৰূপ ভাষা বাংলা আৰু উৰিষ্যাত প্ৰচলিত থাকিলেও অসমত প্ৰচলিত ব্ৰজাৱলী ভাষা সেইবোৰতকৈ ভিন্ন ধৰণৰ আছিল। অন্যান্য সমৰূপ ভাষাসমূহ ব্ৰজ ভাষাৰ ওপৰত নিৰ্ভৰশীল হ'লেও ব্ৰজাৱলী ভাষা মৈথিলী আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণত গঠিত হৈছিল। সাধাৰণভাৱে এই ভাষাৰ কথিত ৰূপত অসমীয়া শব্দৰ প্ৰচলন আছিল বাবে অসমৰ মানুহে সহজেই এই ভাষা বুজিব পাৰিছিল। অৱশ্যে শেহতীয়াকৈ ব্ৰজাৱলী ভাষা প্ৰাচীন কামৰূপৰ লোকভাষা হিচাপেহে বৰ্তি থকাৰ সম্ভাৱনাক সন্মুখলৈ আনিছে গৱেষক একাংশই। নেক্সট কুৱেশ্যন, গড়দৌল ক'ত অৱস্থিত? অপশ্যনত আছে শিৱসাগৰ, গোৱালপাৰা, গোলাঘাট, তেজপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেজপুৰ। গড়দৌল অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ অন্যতম। ই তেজপুৰৰ পৰা প্ৰায় 7 কিলোমিটাৰ নিলগত তৰাজান কুমাৰ গাঁৱত অৱস্থিত। গড়দৌলৰ ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগে প্ৰদান কৰা নম্বৰ হ'ল SAS 95। ইয়াৰ মাটিকালি প্ৰায় 250 বৰ্গমিটাৰ। ইয়াত ইটাৰ দোহাৰী সাঁচ পোৱা গৈছে, যাক কোনো মন্দিৰৰ বেদী বুলি অনুমান কৰা হয়। ইয়াৰ ধ্বংসাৱশেষ খ্ৰীষ্টীয় 7ম আৰু 8ম শতিকাৰ। নেক্সট কুৱেশ্যন, উমাচল শিলৰ গুহা ক'ত আছে? অপশ্যনত আছে তেজপুৰ, ৰঙিয়া, ধুবুৰী, গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুৱাহাটী। অৰ্থাৎ উমাচল শিলৰ গুহা গুৱাহাটীত আছে। উমাচল শিলৰ গুহা বা উমাচল শিলালিপি অসমত বৰ্তমানলৈ উদ্ধাৰ হোৱা দ্বিতীয়খন পুৰণি শিলালেখ। সময় 5ম শতিকাৰ শেষভাগ। লিপিখন 1955 চনত উদ্ধাৰ কৰা হৈছে। গুৱাহাটীৰ নীলাচল পাহাৰৰ উত্তৰ-পূব কোণত পোৱা গৈছে। এজোপা পুৰণি বটগছ উভালি পৰাত এই শিলালিপিখন দৃষ্টিগোচৰ হৈছিল। শিলালিপিখনত বৰ্মন ৰাজবংশৰ ৰজা মহেন্দ্ৰ বৰ্মাৰ নাম খোদিত হৈ আছে। তেওঁৰ নাম উদ্ধাৰ হোৱা শিলালেখখনত সুৰেন্দ্ৰ বৰ্মনা বুলি উল্লেখ আছে। পুৰণি কালত ৰজা মহাৰজাৰ নাম তেওঁলোকৰ নামৰ সমাৰ্থক নামেৰেও ৰখা নিয়ম আছিল। শিলালিপিত ব্যৱহাৰ কৰা লিপি গুপ্ত বংশৰ গুপ্ত লিপিৰ পূৰ্বী ভাগ আৰু ভাষা সংস্কৃত গদ্য। যদিও নীলাচল পাহাৰ শক্তিপীঠ কামাখ্যা মন্দিৰৰ বাবে বিখ্যাত, শিলালিপিত উল্লেখিত মন্দিৰ বলভদ্ৰৰ নামত উৎসৰ্গিত। বলভদ্ৰ বৈষ্ণৱ পন্থাৰ এক দেৱতা। ই অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন। নেক্সট কুৱেশ্যন, হজৰত আজানপীৰ দৰগাহ ক'ত অৱস্থিত? অপশ্যনত আছে শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড়, কামৰূপ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব শিৱসাগৰ। অৰ্থাৎ হজৰত আজানপীৰ দৰগাহ শিৱসাগৰত অৱস্থিত।
আজানপীৰৰ দৰগাহ অসমৰ হিন্দু মুছলমানৰ চিৰযুগমীয়া সম্প্ৰীতিৰ প্ৰতীক তথা জিকিৰৰ জন্মদাতা আজানপীৰৰ স্মৃতি নিৰ্মাণ কৰা এক মছজিদ। এই দৰগাহ অৱস্থিত হৈ আছে শিৱসাগৰ নগৰৰ পৰা প্ৰায় 22 কিলোমিটাৰ নিলগত দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলৰ ওচৰতে হৰাগুৰি চাপৰিত। দিখৌ আৰু ব্ৰহ্মপুত্ৰ নৈয়ে তিনিওফালে বেঢ়ি আছে। উল্লেখ্য যে আহোম ৰজাই সজাই দিয়া মঠৰ চিন এই দৰগাহত এতিয়াও দেখিবলৈ পোৱা যায়। বাহিৰত এটা গড় আৰু গড়টোৰ ভিতৰত আৰু এটা সৰু গড় আছে। এই গড়টোৰ সোঁমাজতে এটা মছজিদ আৰু ওচৰতে এটা কবৰ আৰু এটা পুখুৰী আছে। মছজিদৰ পৰা অলপ আঁতৰত এটা ওখ আৰু আহল বহল কবৰ আছে। এই কবৰটোকে আজানপীৰৰ কবৰ বুলি জনশ্ৰুতি আছে। পিছলৈ কবৰটো পুনৰ নিৰ্মাণ কৰা হয়। মঠটোৰ ভিতৰত এজোপা হৰা গছ আছে। জনশ্ৰুতি মতে এই গছজোপাৰ তলতে আজানপীৰ চাহাবে সংগীসকলৰ লগত একেলগে জিকিৰ গাইছিল, জিকিৰ ৰচিছিল আৰু চৰ্চা কৰিছিল। পিছলৈ এইজোপা হৰা গছৰ পৰাই এই ঠাইখনৰ নাম হ'লগৈ হৰাগুৰি চাপৰি। আজানপীৰ সোণপুৰাত থকা কালতে আহোম ৰজাই হৰাগছৰ এজোপাৰ 100 বিঘা মাটি দি এটা গড় বন্ধাইছিল। ইয়াতে পীৰ চাহাবে আশ্ৰম পাতে। হজৰত পীৰৰ মৃত্যু কেতিয়া হ'ল সেই বিষয়ে নিশ্চিত ক'ব পৰা নাযায়। হৰাগুৰি চাপৰিৰ কাষত তেওঁৰ কবৰ আছে বুলি বিশ্বাস কৰি মুছলমান ধৰ্মীয়সকলে তেওঁক দৰ্শন কৰিবলৈ যায়। তেওঁৰ সমাধিস্থলটো হিন্দু মুছলমানৰ মিলনভূমি। গোটেই বছৰজুৰি দিখৌ মুখৰ ঘাটেদি তেওঁৰ দৰগাহলৈ অসংখ্য লোকৰ সমাগম হয়। নেক্সট কুৱেশ্যন, ৱাংগালা উৎসৱ কোনটো জনগোষ্ঠীৰ লোকে পালন কৰে? অপশ্যনত আছে গাৰো, কাৰ্বি, বড়ো, মিচিং। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গাৰো, অৰ্থাৎ ৱাংগালা উৎসৱ গাৰো জনগোষ্ঠীৰ লোকে পালন কৰে। ৱাংগালা হৈছে এক ধৰণৰ কৃষিভিত্তিক উৎসৱ। কৃষিভিত্তিক অনুষ্ঠান হ'লেও কৃষিৰ লগত ইয়াৰ কোনো পোনপটীয়া সম্পৰ্ক নাই বুলিব পাৰি। এই উৎসৱ মেঘালয়, নাগালেণ্ড আৰু অসমত বাস কৰা গাৰোসকলে পালন কৰে। ইয়াৰ লগতে বাংলাদেশৰ ময়মনসিংসকলেও এই উৎসৱ পালন কৰে। উৎসৱৰ পাছত তেওঁলোকে সূৰ্য দেৱতা মেচি চালজুঙৰ প্ৰতি ধন্যবাদ প্ৰকাশ কৰে। সূৰ্য দেৱতাই কৃষিৰ উৎপাদনত সহায় কৰিছে বুলি তেওঁলোকে ভাবে। ৱাংগালা উৎসৱ সাধাৰণতে ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰ মাহলৈকে উদযাপিত হয়। গাঁওভেদে উদযাপনৰ তাৰিখবোৰ সুকীয়া হয়। নেক্সট কুৱেশ্যন, বড়োসকলে গুৰু ব্ৰহ্মা বুলি কাক কয়? অপশ্যনত আছে ৰূপনাথ ব্ৰহ্মা, কালীচৰণ ব্ৰহ্ম, হৰিশংকৰ ব্ৰহ্ম, ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰ হ'ব কালীচৰণ ব্ৰহ্ম, অৰ্থাৎ বড়োসকলে গুৰু ব্ৰহ্মা বুলি কালীচৰণ ব্ৰহ্মক কয়। কালীচৰণ ব্ৰহ্ম পূৰ্বতে কালীচৰণ মেচ এগৰাকী ভাৰতীয় সমাজ আৰু ধৰ্মীয় সংস্কাৰক আছিল। তেওঁ 20 শতিকাত বড়ো সমাজৰ সামাজিক আৰু ধৰ্মীয় সংস্কাৰৰ বাবে বিখ্যাত আছিল। 1906 চনৰ আশে-পাশে তেওঁ কলিকতাত ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰা ব্ৰহ্ম সমাজত যোগদান কৰিছিল। তাৰ পাছত তেওঁ বড়ো সমাজত ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিছিল। পিছলৈ তেওঁ বড়ো ব্ৰহ্ম ধৰ্মৰ প্ৰতিষ্ঠা কৰে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিম অসমৰ বড়োসকলে তেওঁক গুৰুদেৱ বা গুৰু ব্ৰহ্মা বুলি সম্বোধন কৰে। ব্ৰহ্ম ধৰ্মৰ বিশ্বাসীসকলে তেওঁলোকৰ ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আৰু মহাবাহু ব্ৰহ্মপুত্ৰ নদৰ সন্তান হিচাপে নিজকে ব্ৰহ্ম বুলি অভিহিত কৰে। তদুপৰি তেওঁ বড়ো ছাত্ৰ সন্মিলনীৰ প্ৰতিষ্ঠাপক আছিল।